ৰঙানদী সমষ্টিৰ বৰ্তমান তেখেতে বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিছে কি ক'ব এই মুহূৰ্তত আচলতে এইটো অসমৰ ইতিহাসৰ বাবে আমাৰ কাৰণে গৌৰৱৰ ক্ষণ যিহেতু 9 বছৰ দাদাই সংগ্ৰাম কৰি আজি যোৱা 9টা বছৰ আমি কেনেকৈ সংগ্ৰাম কৰিছোঁ এইটো ৰঙানদীবাসীয়ে জানে আৰু ইয়াৰ ৰঙানদীবাসীক যে আপুনি দেখিছে এয়া অকল লালুকৰ পৰিৱেশ এনেকৈ 10 সহস্ৰাধিক মানুহ বিভিন্ন জেগাত হাৰমতিত আমি 2-3 হাজাৰ মানুহ লগ কৰি আহিছোঁ বান্দৰদোৱাত প্ৰায় 10,000 মানুহৰ ওপৰত মানুহ 6-7 হাজাৰ বাইক এই 50-50কে ৰাইজ ওলাই আহিছে মাত্ৰ এটাই উদ্দেশ্য যে ৰঙানদীত পোনপ্ৰথমবাৰৰ বাবে এজন আমি নিজৰ বিধায়ক পাবলৈ গৈ আছোঁ আৰু ৰঙানদীৰ স্বাভিমান আমাৰ যি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই যি সিদ্ধান্ত লৈছে ইয়াক আমি আদৰণি জনাইছোঁ আৰু এই চেগত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তথা বিজেপিৰ প্ৰতিজন স্তৰৰ কাৰ্যকৰ্তা বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি দলীয় স্তৰৰ সকলো কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই টিকেট ৰিচিয়াছে যোগে টিকেট এই টিকেট ৰাইজৰ টিকেট গতিকে ৰাইজে আজি উৎফুল্লিত হৈ আছে এই আনন্দৰ পৰিৱেশ হিচাপে উৎসৱ হিচাপে পালন কৰিছে ধন্যবাদ ভাল লাগিছে ক'ৰ পৰা আহিছে আপোনালোক বগীবিল আমি হ'ল এঘণ্টামান ৰৈ থকা হয় আমি উতলালোকৰ পাইছে হাজাৰ মানুহ আহি আছে এই ঋষিৰাজে যে বিজেপিৰ পৰা টিকেট পাইছে তাক লৈ আপোনালোক উৎফুল্লিত নে? একদম উৎফুল্লিত আমি ঋষিৰাজ হাজৰিকা জিন্দাবাদ ধন্যবাদ আহি আছে আমি শুভেচ্ছা জনাবৰ কাৰণে ইয়াত ৰখি আছো অপেক্ষা কৰি আছো কিমান সময় পৰা ইয়াতে ৰৈ আছে আমি আহিছোহে এতিয়া হয় কৰি আছে 1.5 ঘণ্টামান হ'ল আৰু কোন জেগাৰ পৰা আহিছে কাছজুলি কিয় আহিছে আজি তাকে কওক কিয় আহিলে ইয়ালৈ টিকেট পালে আমাৰ ভাই টিকেট আছে হয় আমাৰ ফূৰ্তি আৰু আজি পুৰা উৎফুল্লিত হৈ আছে একদম ফূৰ্তি আদৰণি জনাব আদৰণি জনাম পুৰা ফূৰ্তি আমাৰ ক'ৰ পৰা আহিছা আমি লালুকৰ পৰাই লালুকৰ লালুকৰ আৰু ঋষিৰাজে যে টিকেট পালে তাক লৈ উৎফুল্লিত পুৰা ধুনীয়া একদম পুৰা ফূৰ্তি কিমান সময়ত পাবহি কিবা এতিয়া পাবই আহি পিনে আৰু আধা ঘণ্টামান পিছত আহি পাই যাব বিধানসভা নিৰ্বাচনৰ ঋষিৰাজ হাজৰিকা কেনেধৰণে সমষ্টিটোত বিশেষকে ৰাইজৰ মাজত আগবাঢ়ি যাব তাৰ বিষয়ে অকণমান ধুনীয়াকে আগবাঢ়ি যাব একদম ধুনীয়াকে আগুৱাই লৈ যাব কিমান মানুহ আছে ইয়াত বৰ্তমান মানুহ ইয়াত কমচে কম 10,000 মানুহ হ'ব ৰৈ আছে ইয়াতে আমি ঋষিৰাজ দাক আদৰিবৰ কাৰণে ৰৈ আছো হয় কিমান সময় পৰা ইয়াতে ৰৈ আছে আমি 10টামান বজাতে আহিছো ক'ৰ পৰা আহিছে আমি ৰঙানদী সমষ্টিৰ পিলখানা কমলপুৰ হয় ঋষিৰাজ হাজৰিকা জিকিব বুলি আপোনালোকে আমি একদম আশাবাদী আমি সকলোৱে তেওঁক আগবঢ়াই নিম আৰু দাদা জিকিব বুলি আমাৰ একেবাৰে আশাবাদী আমাৰ সকলোৱে দাদাক মৰম কৰে আৰু সকলোৱে তেওঁক ভোট দিব বুলি আমি জানো আৰু বিশেষকৈ তেখেতৰ যুৱ নেতা তেওঁ সমাজৰ কাৰণে বহুতখিনি আগবঢ়াই নিছে সকলো কাৰোবাৰ ঘৰত বেমাৰ বা কোনোবা পঢ়া শুনাত পিছ পৰি থকা ল'ৰা ছোৱালী তেওঁলোকক সকলোকে ঋষিৰাজ দাদা আগবঢ়াই নিছে বুলি আমি গম পাওঁ আৰু আমাৰ নামঘৰত আমাৰ গাঁৱতো তেওঁ আমাৰ ৰাস্তাটো পিছ পৰি আছিলে তেওঁ আমাৰ ৰাস্তাটোতো ভাল কৰি দিলে এতিয়া পানী নৰয় নহ'লে বাৰিষা ল'ৰা ছোৱালী যাব নোৱাৰে আমি কলৈকো অহা যোৱা কৰিব নোৱাৰোঁ পিছপৰা অঞ্চলবিলাকত দাদা গৈ মানে বহুতখিনি সহায় সহযোগ কৰি দিছে